উচ্ছেদৰ প্ৰসংগত সৰব হৈ উঠিছে গৰিয়ামৰীয়া পৰিষদ অতি শীঘ্ৰেই উচ্ছেদ বন্ধ হ'ব লাগে উচ্ছেদিত পুনঃ সংস্থাপনৰ দাবী জনালে অসম গৰিয়ামৰীয়া পৰিষদে আজি উচ্ছেদ প্ৰসংগত অসম গৰিয়ামৰীয়া পৰিষদে এক সংবাদমেল সম্বোধন কৰে আৰু অতি শীঘ্ৰেই উচ্ছেদ বন্ধ কৰাৰ দাবী জনাই অসম গৰিয়ামৰীয়া পৰিষদে আনহাতে উচ্ছেদলৈ পূৰ্ণ সমৰ্থন আছে বুলিও জনায় আৰু গৰুখুটিৰ প্ৰসংগ উত্থাপন কৰি কয় যে উচ্ছেদিতক 1-2 বিঘা মাটি দিলে মুখ্যমন্ত্ৰীৰ কিনো আহে যায় 26ৰ বিধানসভা নিৰ্বাচনৰ আগত জৰীপ কৰি উজনি অসম আৰু নামনি অসমত এটাকৈ বিধানসভাত আসন সংৰক্ষণৰ বাবে আহ্বান জনায় লগতে কয় যে এমএলএ নথকাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক এনেকৈ তেওঁলোকৰ সমস্যা বা বিষয় অৱগত কৰাব লগা হৈছে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উপৰিও অন্যতম খিলঞ্জীয়া জনগোষ্ঠী গৰিয়ামৰীয়া জুলা আছা আদিক উচ্ছেদ নকৰো বুলি কথা দিয়াৰ পিছতো 26 তাৰিখে গোলাঘাট সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটৰ মধুপুৰ অঞ্চলত চলা উচ্ছেদৰ বাবে দুখ প্ৰকাশ কৰে 1 বিঘা 2 বিঘা মাটিত মুখ্যমন্ত্ৰীৰ কি আহে যায় যথেষ্ট মাটি ৰৈ আছে গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে কৰা কামবিলাকৰ প্ৰতি আমাৰ বিশ্বাস আছে উচ্ছেদটো হ'ব লাগে এটো কেতিয়াবাই হ'ব লাগিছিল গতিকে উচ্ছেদত আমাৰ কোনো ধৰণৰ হেৰি নাই বাধা নাই উচ্ছেদ কৰ কিন্তু খিলঞ্জীয়া মানুহ উচ্ছেদ নকৰো বুলি মাননীয় মুখ্যমন্ত্ৰী বাৰে বাৰে কৈ আছে তাৰ ভিতৰত আমাৰ মানে গৰিয়া খিলঞ্জীয়া 5টা কমিউনিটি ইয়াত সোমাই গৈছে গতিকে আজি সংবাদমেলৰ মেন মুখ্যমন্ত্ৰী দৃষ্টি আকৰ্ষণ আৰু আমাৰ এই যে ধীৰেনপাৰা কটাবাৰী এইবিলাকতো আমাৰ বহুত মানুহে নটিচ পাইছে ওচৰৰ কিন্তু এঘৰ অন্য সম্প্ৰদায়ৰ মানুহ নটিচ পোৱা নাই আমাৰ অসমীয়া মুছলমানে নটিচ পাইছে ভাষিক সংখ্যা ল'ব কোনোবা কাক আমাৰ ক'ব লগা নাই কিন্তু আমাৰ গৰিয়া মানুহৰ ক্ষেত্ৰত আমাৰ এটা যেতুকে কোনো এমএলএ মন্ত্ৰী বিধানসভাত নাই আমি আজিৰ প্ৰেছমিটৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক ইটো দাবী জনাইছো 26ৰ বিধানসভাৰ আগত আমাৰ এই কমিউনিটিটো জৰীপ কৰি আমাৰ কম হলেও উজনিত এটা নামনিত আমাক দুটা অসম বিধানসভা সিট সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে কাৰণ সংৰক্ষণ এমএলএ নাথাকিলে আজি এই বিষয়টো আমি অন্তত মিডিয়াৰ জৰিয়তে ক'ব নালাগিলে আমি ডাইৰেক্টলি মুখ্যমন্ত্ৰী কাণত পেলাব পাৰিলো হয় ইয়েস কোনো প্লেটফৰ্ম নাই কাৰণ বৰ্তমান মুখ্যমন্ত্ৰী এটা প্ৰটোকলত থাকে তেখেতক লগ পোৱাৰ কোনো উপায় নাই কাৰণ আমি কিমান দিন মেমৰেণ্ডাম দিয়াৰ পিছতো আমি তেখেতক লগ পোৱা নাই গতিকে আমি কেইবাটাও অনুষ্ঠানে অলৰেডি যোৱা সেইদিনা হাতীগাঁৱতো মিটিং কৰিছো যে আমি এটা প্ৰতিবাদী সভা হলেও মুখ্যমন্ত্ৰী কৰি পেলাই আমি গোটেই অনুষ্ঠানে এটা দাবী জনাম যে আমাৰ মিনিমাম খিলঞ্জীয়া মুছলমান যিকেইটা কমিউনিটি আছে গৰিয়ামৰীয়া দেখিছো উচ্ছেদ বন্ধ হ'ব লাগে কিবা কাৰণত যদি উচ্ছেদ হৈছেও অতি সোনকালে পুনৰ সংস্থাপন কৰিম বুলি মুখ্যমন্ত্ৰী ঘোষণা কৰিব লাগে মেইন কথা সেইটো শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।